হয় আইচেম্পা মই এতিয়া কোকৰাঝাৰ হালাদল ইয়াত হালাদল আছে এই হালাদলৰ সমূহীয়া মাছ মাৰিছে আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত আহি যে ইয়াৰ পৰা মাছ কিনি লৈ গৈ আছে আমি দেখাবৰ কাৰণে অনুৰোধ কৰিম এই বিলত হাজাৰ হাজাৰ বিভিন্ন ঠাইৰ পৰা যে এই 2025টো বিদায় দিবৰ কাৰণে ইয়াৰ ডাঙৰ মাছ কাৰোবাৰ 10 কেজি কাৰোবাৰ 15 কেজি কাৰোবাৰ 2 কেজি এনেকৈ ডাঙৰ ডাঙৰ মাছ এই বিলৰ পৰা উঠাই টকাটো আমি দেখিবলৈ পাইছোঁ প্ৰণৱ অনুৰোধ কৰিম ইয়াত মাছ মাৰি আছে আৰু ইয়াত বিভিন্ন ডাঙৰ ডাঙৰ মাছ এই নতুন বছৰটো আদৰি নিবৰ কাৰণে 2025টো ভালকৈ একেলগে একাজ ভাত খাব পাৰে মাছ লৈ এতিয়া ইয়াত ব্যস্ত হৈছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি কয় আৰু কিমান কেজিলৈকে ইয়াত মাছ পোৱা গ'ল আমি জানিবৰ কাৰণে চেষ্টা কৰিম গাঁৱৰ বাসিন্দাসকলেও বা টাউনৰ কোকৰাঝাৰ চহৰৰ টাউন হ'লে আহি ইয়াত কিনি লৈ আছে আমি দেখাব অনুৰোধ কৰিম এই লাহে লাহেকৈ ইয়াত মাছটো ওজন কৰি আছে কিমান হয় আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব কিমান ডাঙৰ ডাঙৰ মাছ ইয়াত পোৱা যায় ইয়াতো 4 কেজি 5 কেজি পোৱা যায় ডাঙৰ ডাঙৰ মাছটো এনেকৈ আৰু কি বিক্ৰী কৰি আছে এতিয়া বিক্ৰী কৰি আছে আজি 31 তাৰিখ প্ৰত্যেক 31 তাৰিখ এই ডিচেম্বৰ লাষ্টত আমি এনেকৈ কৰি আৰু কি মানে হোলচেল ৰেটত বেচাই দিয়ে আৰু কি কি গাঁও কি বল এইটো হালুৱাদল থুলুংগাপুৰি ফিচাৰী টেং দেখাবৰ কাৰণে চেষ্টা কৰিম এইটো হ'ল ইয়াত ডাঙৰ ডাঙৰ মাছ আমি দেখিবলৈ পাইছোঁ এই পৰিৱেশ আমি কোকৰাঝাৰত দেখিবলৈ পাইছোঁ কি ক'ব কি মাছ লৈছে নেকি মাছ লৈছোঁ মাছ লৈছোঁ নিউ ইয়েৰৰ কাৰণে মাছ লোৱা হৈছে আজি সেইটোৱে ধন্যবাদ তোক একেলগে খাব হয় একেলগে খাম ঘৰতে ফেমিলিৰ লগত খাম ঘৰত কয় কেজি ল'লে নাই বেছি লোৱা নাই 2 কেজি লৈছোঁ থেংক ইউ দাদা কিমান হয় ৰিনয় বসুমতাৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কোকৰাঝাৰৰ পৰা পৰিৱেশ দেখুৱালে আৰু এনেধৰণেই আজি নিশাৰ ভাগত লগে ভাগে এসাঁজ খাবৰ বাবে এনেকৈয়ে সমূহীয়াকৈ মাছ ধৰা পৰ্ব চলি আছে আৰু সেই স্থানৰ পৰা বিভিন্নজনে গ্ৰাহকে মাছ ক্ৰয় কৰি লৈ গৈছে